নিশ্চয়কৈ ৰাজদীপ ক'ব লাগিব উপনিৰ্বাচনৰ বতৰ আৰু তদুপলক্ষে দেখিবলৈ পোৱা গৈছে বিহালীত আজিৰ দিনটো উৎসাহপূৰ্ণ ভোটদান হৈছে পুৱাৰ ভাগতে যথেষ্ট সংখ্যক লোক ইয়ালৈ আহিছে কাৰণ ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰসকল আমি প্ৰত্যক্ষ কৰোঁ ইয়াতে বিভিন্ন যেনে গোৰ্খা চাহ জনগোষ্ঠী বিহাৰী আদি বিভিন্ন ধৰণৰ সম্প্ৰদায়ৰ ভোটাৰসকল আছে গৰিষ্ঠ সংখ্যক ভোটাৰ যিসকলে নিৰ্ণায়ক ভূমিকা বহন কৰিব পাৰে তেওঁলোক হ'ল গোৰ্খা আৰু চাহ জনগোষ্ঠী আৰু এইবাৰ নিৰ্বাচন বিহালী অতি আকৰ্ষণীয় হৈ পৰিছিল কাৰণ ইয়াত বিভিন্ন ধৰণৰ বাক বিতণ্ডা বিভিন্ন ধৰণৰ বাদ বিবাদ বা বোকা ছটিওৱাৰ ৰাজনীতি আদিৰ মাজেৰে আজিৰ দিনটোত উপনিৰ্বাচন অনুষ্ঠিত হৈছে আৰু ভোটকেন্দ্ৰসমূহত পুৱাৰে পৰা উৎসাহপূৰ্ণ পৰিৱেশ আৰু এই মুহূৰ্তত লক্ষ্মীকান্ত কুৰ্মী যিগৰাকী CPIMLৰ প্ৰাৰ্থী অৰ্থাৎ বিৰোধী সন্মিলিত ঐক্যমঞ্চৰ এগৰাকী প্ৰাৰ্থী কংগ্ৰেছে যিহেতু জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাৰ পাছত বিৰোধী ঐক্যমঞ্চত ফাট মেলিছিল আৰু লক্ষ্মীকান্ত কুৰ্মীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা পৰিলক্ষিত হৈছিল আৰু পোনপটীয়াভাৱে আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যে এই যে বিজেপিৰ অপশাসন ভ্ৰষ্টাচাৰ আৰু কংগ্ৰেছৰ দুই নম্বৰী কৰাৰ বিৰুদ্ধেই ৰাইজে এইবাৰ ভোট প্ৰদান কৰিব সন্মিলিত মৰ্চা কিন্তু এইটো সমষ্টিভাৱে সন্মিলিত মৰ্চা বা কংগ্ৰেছ কিন্তু ওলাই আহিছিলে তাৰপিছত আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে প্ৰচাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল কেৱল এদিন বা দুদিনহে লুৰিণজ্যোতি গগৈ অহা দেখিবলৈ পোৱা গ'ল আৰু বাকী সময়ত দেখিবলৈ পোৱা নাই যদিও ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ এইটো ক্ষেত্ৰত প্ৰচাৰ ক্ষেত্ৰত অলপ পিছ পৰি ৰ'ল নেকি নহয় সেইটো নহয় কাৰণ যিহেতু আমাৰ অসম সন্মিলিত মৰ্চাৰ সকলো কৰ্মকৰ্তা নেতা সকলো মোৰ সহযোগ কৰিছে আহিছে কাৰণ সকলোৰে নিজৰ নিজৰ দল আছে সংগঠন আছে গতিকে সকলো বস্তু চাব লাগিব আৰু তেখেতসকলে মোক যিমানখিনি সহায় সহযোগ কৰিলে মই তেওঁলোকক সদায় মই তেওঁলোকৰ ওচৰত আপুনি যিহেতু চাহ জনগোষ্ঠীৰ এগৰাকী ভোটাৰ আৰু ইয়াত নিৰ্ণায়ক এগৰাকী আপুনি প্ৰতিনিধিত্ব কৰিছে আৰু ইয়াত 56,000 চাহ জনগোষ্ঠীৰ ভোটেই আছে নিৰ্ণায়ক ভূমিকা ল'ব গোৰ্খা আৰু চাহ জনগোষ্ঠীয়ে আপুনি কি ভাবে নাই এইটোতো আপোনালোকে গম পাইছেই যে আমি সংখ্যাগতভাৱে আমি গৰিষ্ঠ সংখ্যা আমাৰ ভোটাৰ আছে গোৰ্খাসকলো আছে কিন্তু আমি বৃহৎ ঐক্যৰ কথা আমি কওঁ আমি জাতিগত কথাবিলাক ইমান গুৰুত্ব নিদিওঁ কাৰণ আপোনালোকে জানে যে আমি সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হ'লেহে এখন সমাজ আমি আগুৱাই লৈ যাব পাৰোঁ কংগ্ৰেছ বিজেপিক ভোট নিদি আপোনাক কিয় দিব বুলি ভাবে আপুনি চাওক আপোনালোকে জানে যে আমি সকলো ৰাইজৰ বিপদৰ সময়ত আমি থিয় দিয়া আমাৰ CPIML দলে থিয় দিয়ে আৰু আমি মই নিজেই আজি 30-35 বছৰ লাগাতাৰ মই লাগি আছোঁ বাগানৰ শ্ৰমিকৰ কাৰণে গাঁৱৰ দুখীয়া ৰাইজৰ কাৰণে অসমীয়া ৰাইজৰ কাৰণে বৃহৎ অসমীয়া ৰাইজক সুৰক্ষিত কৰাৰ কাৰণে ঐক্যবদ্ধ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আপুনি যি এটা নিৰ্বাচন দেখিছে ইয়াত দেখিছে আপুনি কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে বাকীসকলে আপোনালোকৰ মূলধন কি আছে চাওক মূলধন হৈছে আমাৰ সংগ্ৰাম যে আমি দুখে বিপদে সকলো সময়ত আমি ৰাইজৰ লগত আছোঁ আজি যিটো তেওঁলোকে ধনবল বাহুবল প্ৰয়োগ কৰি যিটো ভোট লুটাৰ চেষ্টা কৰি আছে এইটো ৰাইজে দেখিছে এইটো হৈছে মেলা শেষ হ'ব আজি ভোটদান কৰাৰ পিছত আপুনি কাকো বিচাৰি নাপায় এই CPIMLৰ প্ৰাৰ্থী লক্ষীকান্তকে মানুহে ওচৰত পাব বাকী দুইটা দলৰ মানুহ আজি বিদায় ল'ব আৰু কেতিয়াও বিহালী ৰাইজৰ মানুহে তেওঁলোকক দেখা নাপাব কংগ্ৰেছ পাৰ্টি জয়ন্ত বৰাৰ দুখনকৈ হোটেলত ৰেড মাৰিছে তেওঁ ঘৰতো মাৰিছে চাওক দুৰ্নীতি কৰা মানুহৰ ওপৰততো ৰেড মাৰিবই কিন্তু আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ আজি CPIMLৰ লক্ষীকান্ত কুৰ্মীৰ ঘৰত ৰেড মাৰিবলৈ পুলিচৰ সাহস হোৱা নাই সেই সুযোগটো পুলিচে পোৱা নাই গতিকে আমি সংগ্ৰাম কৰি আছোঁ আমি ৰাইজৰ কাৰণে মাত মাতি আছোঁ গতিকে আমি টকা ঘটিবলৈ অহা নাই আমি বৃহৎ ৰাইজৰ স্বাৰ্থক আমি যিবিলাক সমস্যা আছে সেইবিলাক আমি এই নিৰ্বাচনটোত আপুনি কি দেখিছে আৰম্ভণিৰ পৰা বহুত ভাল দেখিছোঁ এইকাৰণে মই ভাল দেখিছোঁ আপোনালোকে চাওক সাধাৰণ এটা উপনিৰ্বাচন গোটেই দিছপুৰখনে আহিছিলে হয় সেইটোৱেই আপোনালোকে চাওক যে এটা উপনিৰ্বাচন তেওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কৈছিলে আৰু ইমানেই যদি তেওঁলোকে বিকাশ কৰিছিলে তেতিয়াহ'লে আজি ইমান মানে দিছপুৰ উঠি অহাৰ কোনো প্ৰয়োজন নাছিলে গতিকে বিজেপিয়ে প্ৰমাণ কৰি দিছে যে তেওঁলোকে একো কৰা নাই সেইকাৰণে বস্তাই টকা লৈ এইবাৰ ৰাইজৰ ভোট কিনিবৰ কাৰণে লুটপাট কৰিবৰ কাৰণে তেওঁলোকে ইয়াত বাহৰ পাতি আছে নিশ্চিতভাৱে মই সকলো ৰাইজৰ পাম এইটো মই আশাবাদী